নমস্কাৰ টাইমিটলৈ স্বাগতম জনাই ষ্টুডিঅত মই আপলিনা এই মুহূৰ্তত অসমবাসীৰ বাবে লৈ আহিছো এটা ভাল খবৰ অসমত ভৰি থৈ খানাপাৰাত বিশাল জনসভাত সম্বোধন কৰি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে 11,600 কোটি টকাৰ বৃহৎ প্ৰকল্প অসমবাসীক উপহাৰ দিয়াৰ পিছতে ইটোৰ পাছত সিটো ভাল ঘোষণা কৰিছে এইবাৰ বিদ্যুৎ মাচুল সন্দৰ্ভতো বৃহৎ ঘোষণা কৰিছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে বিজুলী বিল এতিয়াৰে পৰা হ'ব শূন্য অসমবাসীৰ বাবে এটো এটা ভাল খবৰ বুলি ক'ব লাগিব বিদ্যুৎ মাচুলক লৈ যেহেতু অসমবাসীয়ে বিভিন্ন সময়ত সমস্যাৰ সন্মুখীন হৈ আহিছিল এইবাৰ বিদ্যুৎ বিলক লৈ প্ৰধানমন্ত্ৰী মোদীৰ ডাঙৰ ঘোষণা বাজেটত 2024-25 বৰ্ষৰ যে আংশিক বাজেট দাখিল কৰা হৈছিল সেই বাজেটৰ প্ৰসংগত এই কথা উল্লেখ কৰিছে প্ৰথম পৰ্যায়ত 1 কোটি লোকে বিনামূলীয়াকৈ পাব বিদ্যুৎ আৰু 1 কোটি লোকৰ ঘৰত সংস্থাপন কৰিব সোলাৰ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ বিদ্যুৎ মাচুল সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে সোলাৰ লগোৱাসকলে বিনামূলীয়াকৈ লাভ কৰিব বিজুলী প্ৰতিগৰাকী বিদ্যুতৰ গ্ৰাহকলৈ ডাঙৰ খবৰ আহি পৰিছে এই মুহূৰ্তত বিজুলী বিল এতিয়াৰে পৰা হ'ব শূন্য দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে খানাপাৰাত উপস্থিত হৈ জনতা সম্বোধন কৰিছিল আৰু জনতা সম্বোধন কৰি অসমবাসীৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছিল কালিৰ দিনটোত বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে অসমবাসীয়ে যি আদৰ সাদৰেৰে আদৰি আনিছিল দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক ৰাজ্যপাল আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি সাংস্কৃতিক অনুষ্ঠানৰ দ্বাৰা দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক আদৰ সাদৰ কৰি অতিথি আপ্যায়ন কৰিছিল সেই আপ্যায়নক লৈ কৃতজ্ঞতা প্ৰকাশ কৰিছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমবাসীৰ মৰম আশীৰ্বাদত শক্তি লাভ কৰা বুলি মন্তব্য কৰিছিলে আৰু অসমীয়াতে ভাষণ দি সমগ্ৰ অসমবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আৰু অসমবাসীয়ে যেহেতু আজিৰ দিনটোতে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী খানাপাৰাত উপস্থিত হোৱাৰ লগে লগে 11,600 কোটি টকাৰ উপহাৰ লাভ কৰিছে কামাখ্যা মন্দিৰৰ প্ৰৱেশ কৰিডৰ নিৰ্মাণে পৰ্যটনৰ ক্ষেত্ৰত চহকী কৰিব অসমক এনেধৰণে মন্তব্য কৰিছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু পদপথৰ ব্যৱসায়ৰ বাবেও ভাল খবৰ আগবঢ়াইছিল শ্বপিং মলত স্থান পাব পদপথৰ দোকানীয়ে মন্তব্য কৰিছিল আৰু পদপথৰ দোকানীৰ বাবে একটা মল নিৰ্মাণৰ কথা কৈছিল আৰু একটা মল নিৰ্মাণ সন্দৰ্ভত স্থানৰ কথা উল্লেখ কৰা হৈছিল আৰু এইবাৰ যি আগন্তুক বৰ্ষসমূহত দৰিদ্ৰ শ্ৰমিক মহিলা আৰু যুৱ সমাজক অগ্ৰাধিকাৰ প্ৰদান কৰা হ'ব প্ৰতিটো ক্ষেত্ৰতে যাতে শ্ৰমিকসকলে দৰিদ্ৰসকলে যুৱকসকলে যাতে সকলো ক্ষেত্ৰতে অগ্ৰাধিকাৰ পায় তাৰ বাবে চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰিব আৰু 2024-25 বৰ্ষত যেহেতু কেইবাটাও উন্নয়নমুখী সিদ্ধান্তৰ কথা আলোচনা কৰা হৈছিল বিত্তীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে যি বাজেট দাখিল কৰিছিল বাজেটত সেই ঘোষণা কৰা হৈছিল আৰু 11 লাখ কোটি টকাৰ ব্যয়ৰ সিদ্ধান্ত লোৱা হৈছিল পূৰ্বে 10 বছৰত ভাৰত চৰকাৰখনে অসমৰ বাবে যিমান কাম কৰিলে বা দেশৰ বাবে যি কাম কৰিলে এইবাৰ কিন্তু 11 লাখ কোটি টকা এবছৰতে ব্যয় কৰাৰ কথা কৈছিল উন্নয়নমুখী কামৰ ক্ষেত্ৰত আৰু একেদৰে বিদ্যুৎ মাচুল সন্দৰ্ভতো এই কথা উল্লেখ কৰিছিল মোদীৰ গ্যাৰান্টি সম্পূৰ্ণ কৰাৰ গ্যাৰান্টি বুলি এক বিশেষ মন্তব্য উল্লেখ কৰিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু সেই প্ৰসংগতে বিদ্যুৎ মাচুলক লৈও ডাঙৰ ঘোষণা কৰিছিল আৰু বিদ্যুৎ মাচুলক লৈ এতিয়া যে মোদীৰ গ্যাৰান্টি সম্পূৰ্ণ হোৱাৰ গ্যাৰান্টি সেই কথা উল্লেখ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘৰে ঘৰে বিজুলী উৎপাদনৰ ব্যৱস্থা কৰিব 3 কোটি মহিলা হ'ব লাখপতি এইবাৰ যি বাজেটত উল্লেখ কৰা হৈছিল মহিলাক লাখপতি কৰাৰ উদ্দেশ্য এইবাৰ 3 কোটি মহিলাক লাখপতি কৰাৰ উদ্দেশ্যৰ কথা নিজে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰিছে ঘৰে ঘৰে বিজুলী উৎপাদনৰ ব্যৱস্থাৰ কথা কৈছে ঘৰে ঘৰে কিদৰে বিজুলী উৎপাদন কৰিব ঘৰে ঘৰে বিজুলী উৎপাদনৰ বাবে যেটো সোলাৰ ব্যৱস্থাৰ কথা কৈছে 3 কোটি জনতাক বাজেটতে উল্লেখ কৰা হৈছিল এই কথা যে 3 কোটি দেশৰ জনতাই লাভ কৰিব বিনামূলীয়া বিজুলী কিন্তু তাৰ বাবে তেওঁলোকে সোলাৰ সংস্থাপন কৰিব লাগিব প্ৰতি পৰিয়ালৰ বিজুলী উৎপাদনৰ বাবে সোলাৰ সংস্থাপন কৰিব লাগিব আৰু 1 কোটি লোকৰ ঘৰত এতিয়া সংস্থাপন কৰিব যেহেতু সোলাৰ প্ৰথম পৰ্যায়ত 1 কোটি লোকৰ ঘৰত সোলাৰ সংস্থাপন কৰিব আৰু পৰৱৰ্তী সময়ত প্ৰতিগৰাকী লোকে এই সুবিধা পাবলৈ সক্ষম হ'ব আৰু সোলাৰ লগোৱা প্ৰতি ঘৰতে বিনামূলীয়াকৈ লাভ কৰিব বিদ্যুৎ সেৱা সোলাৰ লগোৱাসকলে বিনামূলীয়াকৈ লাভ কৰিব বিজুলী আৰু বিজুলী বিল এতিয়াৰে পৰা শূন্য কৰা হ'ব বিভিন্ন সময়ত আমাৰ যিসকল বিদ্যুৎ গ্ৰাহক আছিলে প্ৰতিবাদ সাব্যস্ত কৰিছিল বিশেষকৈ গ্ৰীষ্মৰ সময়ছোৱাত বিদ্যুৎক লৈ হাৰাশাস্তি হৈছিল বিদ্যুৎ সময়মতে নোপোৱা বা সঠিক পৰিমাণে বিদ্যুৎ নোপোৱা বুলি অভিযোগ উত্থাপন হৈছিল আৰু বিদ্যুৎ মাচুল হিচাপতকৈ বেছি অহা বুলি অভিযোগ উত্থাপন কৰিছিল বিদ্যুৎ গ্ৰাহকসকলে আৰু সেই সমান্তৰালভাৱে আমাৰ কেন্দ্ৰত থকা প্ৰতিগৰাকী মন্ত্ৰী আমোলাকে সমালোচনা কৰিছিল আমাৰ নাগৰিকে এনে ক্ষেত্ৰত এতিয়া প্ৰতিগৰাকী আমাৰ দেশৰ জনতাৰ বিশেষকৈ অসমবাসীৰ সমস্যা দূৰ কৰিবলৈ বিদ্যুৎ মাচুল সন্দৰ্ভত সমস্যা দূৰ কৰিবলৈ আগবাঢ়িছে আৰু দেশৰ প্ৰধানমন্ত্ৰীগৰাকী নিজে অসমত উপস্থিত হৈছিল যেহেতু কালিৰ দিনটোত উপস্থিত হৈ আজি খানাপাৰাত বিশাল জনসভাত অসমবাসীক সম্বোধন কৰিছিল আৰু অসমবাসীক সম্বোধন কৰি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে বাজেটত 2024-25 বৰ্ষৰ বিত্তীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে যি বিজুলী
সন্দৰ্ভত প্ৰসংগ উত্থাপন কৰিছিল যি ঘোষণা কৰিছিল সেই ঘোষণাক পুনৰ এতিয়া দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্যলৈ টানি আনিছে প্ৰসংগ টানি আনি উল্লেখ কৰিছে যে এইবাৰ বিজুলী বিল শূন্য কৰিবলৈ আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰে আৰু এই ঘোষণা নিজেই দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে সমূহ জনতাৰ আগত উল্লেখ কৰিছে 2 লাখৰো অধিক জনতা যেহেতু উপস্থিত হৈছে খানাপাৰাৰ সেই স্থানত আৰু বিশাল জনসমাগমৰ সন্মুখতে এনেধৰণে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এই বিদ্যুৎক লৈ ইতিবাচক ঘোষণা কৰিছে বিজুলী বিল এতিয়াৰে পৰা শূন্য হ'ব বুলি উল্লেখ কৰিছে আৰু বিজুলী বিল শূন্য হোৱাৰ লগে লগে দেশৰ বিদ্যুতৰ যি সমস্যা সেই সমস্যা সম্পূৰ্ণৰূপে দূৰ কৰিবলৈ আগবাঢ়িব কেন্দ্ৰীয় চৰকাৰ আৰু অনাগত এই চলিত বৰ্ষ চলিত এক বছৰত 11 লাখৰো অধিক টকা ব্যয় কৰিব কেৱল দেশৰ উন্নয়নমুখী কামত এইদৰে মন্তব্য কৰিছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্যত উল্লেখ কৰিছে যে মোদীৰ গেৰাণ্টি মানে গেৰাণ্টি সম্পূৰ্ণ হোৱাৰ গেৰাণ্টি গতিকে এই গেৰাণ্টিও যে সম্পূৰ্ণ কৰিবলৈ আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰখনে এই কথা স্পষ্টকৈ বুজাব বিচাৰিছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে বিদ্যুৎ বিলক লৈ ডাঙৰ ঘোষণা কৰিছে প্ৰথম পৰ্যায়ত 1 কোটি লোকে বিনামূলীয়াকৈ লাভ কৰিব বিদ্যুৎ সেৱা 1 কোটি লোকৰ ঘৰত সংস্থাপন কৰিব সোলাৰ আৰু সোলাৰ লগোৱা প্ৰতিটো পৰিয়ালেই লাভ কৰিব বিনামূলীয়াকৈ বিজুলী উৎপাদন কৰিব যিহেতু তেওঁলোকে নিজেই উৎপাদন কৰিব আৰু সৌৰ শক্তিৰ জৰিয়তে যি বিদ্যুৎ উৎপাদন কৰিব তেওঁলোকে লাভ কৰিব বিনামূলীয়া বিদ্যুৎ এনেধৰণে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাষ্য আগবঢ়াইছিল আৰু সেই ভাষণৰ পৰা আমাৰ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কি ভাষ্য আগবঢ়াইছিল বিজুলী সন্দৰ্ভত এই ভাষ্য আমি আগবঢ়াম इस बजट में एक और बहुत बड़ी योजना की घोषणा हुई है बीते 10 वर्षों में हमने हर घर तक बिजली पहुंचाने का अभियान चलाया अब हम बिजली का बिल आसाम के भाइयों बहनों और देशवासी भी मैं बहुत महत्वपूर्ण काम आपके सामने रख रहा हूं अब बिजली का बिल भी जीरो करने के लिए हम आगे बढ़ रहे हैं बजट में सरकार ने रूफटॉप सोलर की बहुत बड़ी योजना का ऐलान किया है इस योजना के तहत प्रारंभ में 1 करोड़ परिवारों को सोलर रूफटॉप लगाने के लिए सरकार मदद करेगी इससे उनका बिजली का बिल भी जीरो होगा और साथ ही सामान्य परिवार अपने घर पर बिजली पैदा करके बिजली बेच करके कमाई भी करेगा साथियों इस बजट में एक और बहुत बड़ी योजना की घोषणा हुई है बीते 10 वर्षों में हमने हर घर तक बिजली पहुंचाने का अभियान चलाया अब हम बिजली का बिल आसाम के भाइयों बहनों और देशवासी भी मैं बहुत महत्वपूर्ण काम आपके सामने रख रहा हूं अब बिजली का बिल भी जीरो करने के लिए हम आगे बढ़ रहे हैं बजट में सरकार ने रूफटॉप सोलर की बहुत बड़ी योजना का ऐलान किया है इस योजना के तहत प्रारंभ में 1 करोड़ परिवारों को सोलर रूफटॉप लगाने के लिए सरकार मदद करेगी इससे उनका बिजली का बिल भी जीरो होगा और साथ ही सामान्य परिवार अपने घर पर बिजली पैदा करके बिजली बेच करके कमाई भी करेगा साथियों इस बजट में एक और बहुत बड़ी योजना की घोषणा हुई है बीते 10 वर्षों में हमने हर घर तक बिजली पहुंचाने का अभियान चलाया अब हम
बिजली का बिल आसाम के भाइयों बहनों और देशवासी भी, मैं बहुत महत्वपूर्ण काम आपके सामने रख रहा हूं। अब बिजली का बिल भी जीरो करने के लिए हम आगे बढ़ रहे हैं। बजट में सरकार ने रूफटॉप सोलर की बहुत बड़ी योजना का ऐलान किया है। इस योजना के तहत प्रारंभ में 1 करोड़ परिवारों को सोलर रूफटॉप लगाने के लिए सरकार मदद करेगी। इससे उनका बिजली का बिल भी जीरो होगा और साथ ही सामान्य परिवार अपने घर पर बिजली पैदा करके बिजली बेच करके कमाई भी करेगा। साथियों, इस बजट में एक और बहुत बड़ी योजना की घोषणा हुई है। बीते 10 वर्षों में हमने हर घर तक बिजली पहुंचाने का अभियान चलाया। अब हम बिजली का बिल आसाम के भाइयों बहनों और देशवासी भी, मैं बहुत महत्वपूर्ण काम आपके सामने रख रहा हूं। अब बिजली का बिल भी जीरो करने के लिए हम आगे बढ़ रहे हैं। बजट में सरकार ने रूफटॉप सोलर की बहुत बड़ी योजना का ऐलान किया है। इस योजना के तहत प्रारंभ में 1 करोड़ परिवारों को सोलर रूफटॉप लगाने के लिए सरकार मदद करेगी। इससे उनका बिजली का बिल भी जीरो होगा और साथ ही सामान्य परिवार अपने घर पर बिजली पैदा करके बिजली बेच करके कमाई भी करेगा। साथियों, इस बजट में एक और बहुत बड़ी योजना की घोषणा हुई है। बीते 10 वर्षों में हमने हर घर तक बिजली पहुंचाने का अभियान चलाया। अब हम बिजली का बिल आसाम के भाइयों बहनों और देशवासी भी, मैं बहुत महत्वपूर्ण काम आपके सामने रख रहा हूं। अब बिजली का बिल भी जीरो करने के लिए हम आगे बढ़ रहे हैं। बजट में सरकार ने रूफटॉप सोलर की बहुत बड़ी योजना का ऐलान किया है। इस योजना के तहत प्रारंभ में 1 करोड़ परिवारों को सोलर रूफटॉप लगाने के लिए सरकार मदद करेगी। इससे उनका बिजली का बिल भी जीरो होगा और साथ ही सामान्य परिवार अपने घर पर बिजली पैदा करके बिजली बेच करके कमाई भी करेगा।